আজি 14/2/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, অন্তৰ্মুখী হৈ নিজৰ কল্যাণৰ কথা চিন্তা কৰা। ঘূৰিব ফুৰিবলৈ গ'লে একান্তত বিচাৰ সাগৰ মন্থন কৰা। নিজকে সোধা, মই সদায় হৰ্ষিত হৈ থাকোনে? প্ৰশ্ন। দয়াশীল পিতাৰ সন্তানসকলে নিজৰ ওপৰত কোনটো দয়া কৰা উচিত? উত্তৰ। যেনেকৈ পিতাৰ দয়া উপজে যে মোৰ সন্তানসকল কাঁইটৰ পৰা ফুল হওক, পিতাই সন্তানসকলক ফুলৰ দৰে কৰি তুলিবলৈ কিমান পৰিশ্ৰম কৰে, সেয়েহে সন্তানসকলৰো নিজৰ ওপৰত দয়া উপজিব লাগে যে আমি বাবাক আহ্বান কৰোঁ, হে পতিত পাৱন, আহক ফুলৰ দৰে কৰি তোলক। এতিয়া তেওঁ আহিছে, তেন্তে আমি জানো ফুল নহম? দয়া উপজিলে দেহী অভিমানী হৈ থাকিব। পিতাই যি শুনাই সেয়া ধাৰণ কৰিব। ওম শান্তি। এয়াতো সন্তানসকলে বুজি পায়। তেওঁ পিতাও হয়, শিক্ষকো হয়, সৎগুৰুও হয়। গতিকে পিতাই সন্তানসকলক সোধে যে তোমালোক যেতিয়া ইয়ালৈ আহা, তেতিয়া এই লক্ষ্মীনাৰায়ণ আৰু শ্ৰীৰ চিত্ৰ প্ৰত্যক্ষ কৰা নে? যেতিয়া দুয়োখন ছবি প্ৰত্যক্ষ কৰা, তেতিয়া লক্ষ্য উদ্দেশ্য আৰু গোটেই চক্ৰ বুদ্ধিত আহি যায় যে আমি দেৱী দেৱতা হৈ আকৌ এনেকৈ শ্ৰীৰে নামি আহোঁ। এই জ্ঞান তোমালোক সন্তানসকলেহে পোৱা। তোমালোক হৈছে বিদ্যাৰ্থী। লক্ষ্য উদ্দেশ্য সন্মুখত আছে। যিয়েই আহে তেওঁক বুজোৱা। এয়া হৈছে লক্ষ্য উদ্দেশ্য। এই পঢ়াৰ দ্বাৰা এনেকুৱা দেৱী দেৱতা হৈ যাওঁ। আকৌ 84 জন্মৰ চিৰি নামো। আকৌ পুনৰাবৃত্তি কৰিব লাগে। বহুত সহজ জ্ঞান, তথাপিও পঢ়ি পঢ়ি কিয় অকৃতকাৰ্য হৈ যায়? সেই পাৰ্থিৱ পঢ়াতকৈ এই ঈশ্বৰীয় পঢ়া অতি সহজ। লক্ষ্য উদ্দেশ্য আৰু 84 জন্মৰ চক্ৰ একেবাৰেই সন্মুখত আছে। এই দুয়োখন চিত্ৰ বহা কোঠাটো ৰাখিব লাগে। সেৱা কৰাৰ কাৰণে সেৱাৰ সামগ্ৰীৰো আৱশ্যক। সকলো জ্ঞান ইয়াতেই আছে। এই পুৰুষাৰ্থও আমি এতিয়াহে কৰোঁ। শত্ৰুপ্ৰধান হবলৈ বহুত পৰিশ্ৰম কৰিব লাগে। ইয়াত অন্তৰ্মুখী হৈ বিচাৰ সাগৰ মন্থন কৰিব লাগে। ঘূৰিব ফুৰিব গলেও বুদ্ধিত এয়াই থকা উচিত। এয়াতো বাবাই জানে যে সকলো ক্ৰমানুসৰি হোৱা। কোনোৱে ভালদৰে বুজিলে নিজৰ কল্যাণৰ কাৰণে নিশ্চয় পুৰুষাৰ্থ কৰিব। প্ৰত্যেক বিদ্যাৰ্থীয়ে বুজি পায় যে এওঁ ভালকৈ পঢ়ে, নিজে নপঢ়িলে নিজৰে লোকচান কৰে। নিজকতো কিছু যোগ্য কৰি তুলিব লাগে। তোমালোকো বিদ্যাৰ্থী, সেয়াও বেহদৰ পিতাৰ। এওঁ ব্ৰহ্মাও পঢ়ে। এই লক্ষ্মীনাৰায়ণ হৈছে প্ৰাৰব্ধ আৰু শ্ৰী হৈছে 84 জন্মৰ চক্ৰৰ। এয়া প্ৰথম নম্বৰৰ জন্ম, এয়া শেষ নম্বৰৰ জন্ম। তোমালোক দেৱতা হৈ যোৱা। ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে সন্মুখত থকা লক্ষ্য আৰু শ্ৰীৰ ওপৰত বুজোৱা। নিতৌ আহি এওঁলোকৰ সন্মুখত বহিলে স্মৃতি উদয় হ'ব। তোমালোকৰ বুদ্ধিত আছে যে বেহদৰ পিতাই আমাক বুজাই আছে। গোটেই চক্ৰৰ জ্ঞান তোমালোকৰ বুদ্ধিত ভৰপূৰ হৈ আছে। গতিকে কিমান হৰ্ষিত হৈ থকা উচিত? নিজকে সুধিব লাগে যে আমাৰ সেইটো অৱস্থা কিয় নাথাকে? কি কাৰণ আছে যিয়ে হৰ্ষিত হৈ থকাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে? যিয়ে চিত্ৰ তৈয়াৰ কৰে তেওঁলোকৰ বুদ্ধিতো থাকিব যে এয়া আমাৰ ভৱিষ্যত পদ, এয়া আমাৰ লক্ষ্য উদ্দেশ্য আৰু এয়া 84 চক্ৰ। গায়নো আছে যে সহজ ৰাজযোগ। পিতাই সদায় বুজাই থাকে যে তোমালোক বেহদৰ পিতাৰ সন্তান, গতিকে স্বৰ্গৰ উত্তৰাধিকাৰ নিশ্চয় লোৱা উচিত। আৰু গোটেই চক্ৰৰো ৰহস্য বুজাইছে। গতিকে নিশ্চয় সেয়া স্মৰণ কৰিব লাগে। আকৌ কথা বাৰ্তাটো আচৰণ ভাল হোৱা উচিত। চলন বহুত ভাল হ'ব লাগে। চলোতে ফুৰোতে কাম কাজ কৰোতে বুদ্ধিত যাতে কেৱল এইটোৱে থাকে যে আমি পিতাৰ ওচৰত পঢ়িবলৈ আহিছো। এই জ্ঞানেই তোমালোকে লগত লৈ যাব লাগে। পঢ়াটো সহজ, কিন্তু যদিহে পুৰা ৰীতিৰে নপঢ়া, তেন্তে শিক্ষকৰ নিশ্চয় এইটো চিন্তা থাকিব যে যদি শ্ৰেণীত বহুত ভোদা বুদ্ধিৰ সন্তান থাকে, তেন্তে আমাৰ নাম বদনাম হ'ব। পুৰস্কাৰ পোৱা নাযাব। চৰকাৰে একো নিদিব। এয়াও স্কুল নহয় জানো?
ইয়াত পুৰস্কাৰ আদিৰ কথা নাই। তথাপি পুৰুষাৰ্থ কৰোৱা হয়। চাল চলন শুধৰোৱা, দৈবী গুণ ধাৰণ কৰা, চৰিত্ৰ ভাল হ'ব লাগে। পিতাটো তোমালোকৰ কল্যাণৰ কাৰণে আহিছে, কিন্তু পিতাৰ শ্ৰীমতত চলিব নোৱাৰে। শ্ৰীমতে যদি কয় ইয়ালৈ আহা, কিন্তু নাযায়, এনেকৈ ক'ব ইয়াত গৰম, ইয়াত ঠাণ্ডা। পিতাক চিনি নাপায় যে কোনে আমাক কয়। এই সাধাৰণ ৰথখনেহে বুদ্ধিত আহে, সেই পিতা বুদ্ধিত নাহেই। ডাঙৰ ৰজাসকলক সকলোৱে কিমান ভয় কৰে, বহুত কৰ্তৃত্বশীল হয়। ইয়াত আকৌ পিতাই কয় মই গৰীবৰ ত্ৰাণকৰ্তা। মোক ৰচয়িতাক আৰু ৰচনাৰ আদি মধ্য অন্ত কোনেও নাজানে। কিমান অনেক মনুষ্য আছে, কেনেকুৱা কেনেকুৱা কথা কয়, কি কি শুনাই থাকে, ভগৱান কি বস্তু এয়াও নাজানে। আচৰিত কথা নহয়নে? পিতাই কয় মই সাধাৰণ শৰীৰত আহি নিজৰ লগতে ৰচনাৰ আদি মধ্য অন্তৰ পৰিচয় দিওঁ। 84 চিৰি কিমান স্পষ্ট। পিতাই কয় মই তোমালোকক এয়া শুনাইছিলো, এতিয়া পুনৰ শুনাই আছো। তোমালোক পাৰস বুদ্ধিৰ আছিলা, তোমালোকক পাথৰ বুদ্ধিৰ কোনে কৰি তুলিলে? আধা কল্প ৰাৱণ ৰাজ্যত তোমালোক অধপতিত হৈ আহিলা। এতিয়া তোমালোক তমু প্ৰধানৰ পৰা শতু প্ৰধান নিশ্চয় হ'ব লাগে। বিবেকেও কয় পিতা হয়েই সত্য, তেওঁ নিশ্চয় সত্যই শুনাব। তেওঁ ব্ৰহ্মায়ো পঢ়ে, তোমালোকেও পঢ়া। তেওঁ কয় ময়ো বিদ্যাৰ্থী, পঢ়াৰ প্ৰতি মনোযোগ দিওঁ। সঠিক কৰ্মাতীত অৱস্থাটো এতিয়া হোৱা নাই। এনেকুৱা কোন থাকিব যিয়ে ইমান উচ্চ পদ পোৱাৰ কাৰণে পঢ়াৰ প্ৰতি ধ্যান নিদিব? সকলোৱে ক'ব এনেকুৱা পদটো নিশ্চয় পোৱা উচিত। আমি পিতাৰ সন্তান হওঁ, গতিকে নিশ্চয় আমিয়েই মালিক হোৱা উচিত। বাকী পঢ়াতটো উঠা নমা হয়েই। তোমালোকে এতিয়া জ্ঞানৰ একেবাৰে সাৰ লাভ কৰিছা। আৰম্ভণিতেতো পুৰণি জ্ঞানেই আছিল। লাহে লাহে তোমালোকে বুজি আহিছা। এতিয়া বুজিছা যে জ্ঞানটো সঁচাকৈয়ে এতিয়াহে আমি পাওঁ। পিতাইও কয় আজি তোমালোকক মই গূঢ় কথা শুনাম। তৎক্ষণাৎ কোনেও জীৱন মুক্তি পাব নোৱাৰে, গোটেই জ্ঞান ল'ব নোৱাৰে। আৰম্ভণিতে জানো এই চিৰিৰ চিত্ৰ আছিল? এতিয়া বুজি পোৱা আমি এনেকৈ চক্ৰ লগাওঁ। আমিয়েই সদৰ্শন চক্ৰধাৰী হওঁ। বাবাই আমাক আত্মাসকলক গোটেই চক্ৰৰ ৰহস্য বুজাই দিছে। পিতাই কয় তোমালোকৰ ধৰ্ম বহুত সুখ দিওঁতা হয়। পিতাহে আহি তোমালোকক স্বৰ্গৰ মালিক কৰি তোলে। অন্যসকলৰ কাৰণে সুখৰ সময়তো এতিয়া আহিছে, তেতিয়া মৃত্যু সমাগত। এয়া উৰাজাহাজ বিজুলী আদি আগতে নাছিল। এওঁলোকৰ কাৰণে এতিয়াহে যেন স্বৰ্গ। কিমান ডাঙৰ ডাঙৰ অট্টালিকা সজায়, এনেকৈ ভাবে যে এতিয়াতো আমাৰ বহুত সুখ। কিমান সোনকালে গৈ লণ্ডনত উপস্থিত হ'ব পাৰি। বছ ইয়াকেই স্বৰ্গ বুলি ভাবে। এতিয়া তেওঁলোকক কোনোবাই বুজালেহে যে স্বৰ্গটো সত্যযুগক কোৱা হয়। কলিযুগক জানো স্বৰ্গ বুলি কোৱা হ'ব? নৰকত শৰীৰ এৰিলে নিশ্চয় পুনৰ্জন্মও নৰকতেই ল'ব। আগতে তোমালোকেও এই কথাবোৰ বুজা নাছিলা, এতিয়া বুজি পোৱা। ৰাৱণ ৰাজ্য আহিলে আমি অধপতিত হ'বলৈ ধৰো, সকলো বিকাৰ আহি যায়। এতিয়া তোমালোকে গোটেই জ্ঞান পাইছা, সেয়েহে চাল চলন আদি অতি মাৰ্জিত হোৱা উচিত। তোমালোক এতিয়া সত্য যুগতকৈও বেছি মূল্যৱান। পিতা যি জ্ঞানৰ সাগৰ হয়, তেওঁ সকলো জ্ঞান এতিয়া দিয়ে, আৰু অন্য কোনো মনুষ্যই জ্ঞান আৰু ভক্তিক বুজাব নোৱাৰে। সানমিহলি কৰি দিছে। এনেকৈ ভাবে যে শাস্ত্ৰ পঢ়া এয়া জ্ঞান আৰু পূজা কৰা এয়া ভক্তি। গতিকে এতিয়া পিতাই ফুলৰ দৰে কৰি তুলিবলৈ কিমান পৰিশ্ৰম কৰে। সন্তানসকলৰো দয়া উপজিব লাগে যে আমি পিতাক আহ্বান কৰোঁ, আহি পতিতসকলক পাৱন কৰি তোলক, ফুল কৰি তোলক। এতিয়া পিতা আহিছে, গতিকে নিজৰ ওপৰতো দয়া কৰা উচিত। আমি জানো এনেকুৱা ফুল হ'ব নোৱাৰো? এতিয়ালৈকে আমি পিতাৰ অন্তৰ আসনত কিয় অধিষ্ঠিত হ'ব পৰা নাই? মনোযোগ নিদিয়ে।
পিতা ইমান দয়াশীল। পিতাক প্ৰতিত সৃষ্টিতে আহ্বান কৰে যে আহি পাৱন কৰি তোলক। গতিকে যেনেকৈ পিতাৰ দয়া উপজে তেনেকৈ সন্তানসকলৰো দয়া উপজিব লাগে। নহ'লে সৎগুৰুৰ নিন্দুকে উচ্চ পদ পাব নোৱাৰে। এয়াতো কাৰো সপোনতো নাহে যে সৎগুৰু কোন। জগতৰ লোকে গুৰুৰ কাৰণে ভাবি লয় যে অভিশাপ যাতে নিদিয়ে, অকৃপা যাতে হৈ নাযায়। সন্তান জন্মিলে ভাবিব এয়া গুৰুৰ কৃপা হ'ল। এয়া হৈছে অল্পকালৰ সুখৰ কথা। পিতাই কয়, সন্তানসকল নিজৰ ওপৰত দয়া কৰা। দেহী অভিমানী হ'লেহে ধাৰণাও হ'ব। সকলো আত্মাই কৰে, ময়ো আত্মাকেই পঢ়াওঁ। নিজকেই দৃঢ়ভাৱে আত্মা বুলি বুজা আৰু পিতাক স্মৰণ কৰা। যদিহে পিতাক স্মৰণেই নকৰা তেন্তে বিকৰ্ম বিনাশ কেনেকৈ হ'ব? ভক্তি মাৰ্গতো স্মৰণ কৰে, হে ভগৱান দয়া কৰক। পিতা মুক্তিদাতাও হয়, লগতে মাৰ্গদৰ্শকো হয়। এয়াও তেওঁৰ গুপ্ত মহিমা। পিতা আহি সকলো শুনাই যে ভক্তি মাৰ্গত তোমালোকে স্মৰণ কৰা। মই নিশ্চয় নিজৰ সময়তে আহিম। যেতিয়াই বিচাৰো তেতিয়াই আহিম, এনেকুৱা নহয়। ড্ৰামাত যেতিয়া আছে তেতিয়াহে আহোঁ। বাকী এনেকুৱা চিন্তনো কেতিয়াও নচলে। সেই পিতা হৈছে তোমালোকক পঢ়াওঁতা। এওঁ ব্ৰহ্মা পিতাৰ পৰা পঢ়ে। এওঁতো কেতিয়াও কোনো ভুল নকৰে, কাৰো দুখ নিদিয়ে। বাকী সকলো ক্ৰমানুসৰি শিক্ষক হয়। সেই সত্য পিতাই তোমালোকক সত্যহে শিকায়। সত্যৰ সন্তানো সত্য, আকৌ মিছাৰ সন্তান হৈ আধাকল্প মিছলীয়া হৈ যায়, সঁচা পিতাকেই পাহৰি যায়। প্ৰথমতে বুজোৱা যে এয়া সত্যযুগী নতুন সৃষ্টি নে পুৰণি সৃষ্টি। তেতিয়া মনুষ্যই ভাবিব এওঁলোকে প্ৰশ্ন বহুত ভাল সোধে। এই সময়ত সকলোৰে মাজত পাঁচ বিকাৰৰ প্ৰৱেশ হৈ আছে। তাত পাঁচ বিকাৰ নাথাকে, এয়াতো বুজিবলৈ একেবাৰে সহজ কথা। কিন্তু যিয়ে নিজেই বুজি নাপায় তেওঁ প্ৰদৰ্শনীত কি বুজাব? সেৱাৰ সলনি বদনামহে কৰি আহিব। বাহিৰত গৈ সেৱা কৰাটো মাহীৰ ঘৰৰ দৰে ইমান সহজ নহয়। বিশাল বুদ্ধিৰ প্ৰয়োজন। বাবাই প্ৰত্যেকৰ চাল চলনৰ পৰাই বুজি পায়। পিতাটো পিতাই, আকৌ পিতাইও ক'ব এয়া ড্ৰামাত আছিল। কোনোবা আহিলে বুজোৱাটো ব্ৰহ্মা কুমাৰীৰ কাৰণে ভাল। নামো হৈছে ব্ৰহ্মা কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়। নামো প্ৰসিদ্ধ ব্ৰহ্মা কুমাৰীসকলৰেই হ'ব। এই সময়ত সকলো পাঁচ বিকাৰৰ গ্ৰাসত আছে। তেওঁলোকক গৈ বুজোৱাটো কিমান কঠিন। একোৱেই বুজি নাপায়, কেৱল ইয়াকে কয় যে জ্ঞানতো বহুত ভাল। নিজে একো বুজি নাপায়। বিঘ্নৰ উপৰিও বিঘ্ন আহি থাকে। আকৌ উপায়ো উলিয়াবলগীয়া হয়। পুলিচৰ পহৰা ৰাখা, চিত্ৰ বীমা কৰাই দিয়া, এয়া হৈছে যজ্ঞ। গতিকে ইয়াত বিঘ্ন নিশ্চয় আহিব। গোটেই পুৰণি সৃষ্টি ইয়াত চোৱাহা হ'ব। নহ'লে যজ্ঞ নাম কিয় হ'ল? যজ্ঞত চোৱাহা হ'ব লাগিব। ইয়াৰ নাম ৰুদ্ৰ জ্ঞান যজ্ঞ ৰাখিছে। জ্ঞানক পঢ়া বুলিও কোৱা হয়। এয়া পাঠশালাও হয়, লগতে যজ্ঞও হয়। তোমালোকে পাঠশালাত পঢ়ি দেৱতা হোৱা পাছত এয়া সকলো এই যজ্ঞত চোৱাহা হৈ যায়। তেওঁৱেই বুজাব পাৰিব যিয়ে সদায় অভ্যাস কৰি থাকে। যদিহে অভ্যাস নাথাকে তেন্তে তেওঁ কি কথা ক'ব পাৰিব? জগতৰ মনুষ্যৰ কাৰণে স্বৰ্গ হৈছে এতিয়া অল্পকালৰ বাবে। তোমালোকৰ কাৰণে স্বৰ্গ আধা কল্পৰ বাবে হ'ব। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। বিচাৰ কৰিলে বহুত আশ্চৰ্যান্বিত হোৱা যায়। এতিয়া ৰাৱণ ৰাজ্য সমাপ্ত হৈ ৰাম ৰাজ্য স্থাপনা হয়। ইয়াত যুদ্ধ আদিৰ কোনো কথা নাই। এই চিৰিৰ চিত্ৰ দেখি জগতত লোক বহুত আশ্চৰ্যান্বিত হয়। গতিকে পিতাই কি কি বুজাইছে? এই ব্ৰহ্মায়ো পিতাৰ পৰাহে শিকিছে যে যি বুজাই থাকে। কন্যাসকলেও বুজায়। যিয়ে বহুতৰ কল্যাণ কৰে তেওঁলোকে নিশ্চয় ভাল ফল পাব। শিক্ষিতসকলৰ আগত অশিক্ষিতসকলে নিশ্চয় মূৰ দোৱাব। পিতাই নিতৌ বুজায়, নিজৰ কল্যাণ কৰা। এই চিত্ৰবোৰ সন্মুখত ৰাখিলে নিচা বাঢ়ি যায়। সেয়েহে বাবাই কোঠালিত এই চিত্ৰবোৰ ৰাখি দিছে।
লক্ষ্য উদ্দেশ্য কিমান সহজ, ইয়াত চৰিত্ৰ বহুত ভাল হোৱা উচিত। অন্তৰ পৰিষ্কাৰ হ'লে সকলো কামনা পূৰ্ণ হয়। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ। সদায় স্মৃতিত ৰাখিব লাগে যে আমি বেগহঁতৰ পিতাৰ বিদ্যাৰ্থী। ভগৱানে আমাক পঢ়ায়, সেয়েহে ভালদৰে পঢ়ি পিতাৰ নাম উজ্জ্বল কৰিব লাগে। নিজৰ চাল চলন অতি মাৰ্জিত কৰি ৰাখিব লাগে। 2 নম্বৰ। পিতাৰ সমান দয়াশীল হৈ কাঁইটৰ পৰা ফুল হ'ব লাগে আৰু আনকো ফুল কৰি তুলিব লাগে। অন্তৰ্মুখী হৈ নিজৰ তথা অন্যৰ কল্যাণৰ চিন্তন কৰিব লাগে। বৰদান। অস্থিৰ অৱস্থাত হতাশ হোৱাৰ পৰিৱৰ্তে বিশাল অন্তৰৰ হওঁতা সাহসী হোৱা। কেতিয়াবা কোনো শাৰীৰিক ৰোগ আদি হ'লেও, মনত ধুমুহা আহিলেও, ধন বা প্ৰবৃত্তিত অস্থিৰতা আহিলেও, সেৱাত অস্থিৰতা আহিলেও সেই অস্থিৰতাত হতাশ নহবা। বিশাল অন্তৰৰ হোৱা। যেতিয়াই হিচাপ নিকাচ আহি যায়, পীড়া আহি যায়, সেয়া ভাবি ভাবি হতাশ হৈ আৰু বৃদ্ধি নকৰিবা। সাহসী হোৱা। এনেকৈ নাভাবিবা যে হাই কি কৰোঁ, সাহস নেহেৰুৱাবা। সাহসী হোৱা, তেন্তে পিতাৰ সহায় স্বতঃ পাবা। শ্লোগান। যিকোনোৰে দুৰ্বলতাক চোৱাৰ চকু বন্ধ কৰি মনক অন্তৰ্মুখী কৰি তোলা। যিকোনোৰে দুৰ্বলতাক চোৱাৰ চকু বন্ধ কৰি মনক অন্তৰ্মুখী কৰি তোলা। ওম শান্তি।